কি খবৰ বন্ধু বান্ধৱীসকল, আশা কৰিছে সকলোৱে ভাল। তো বহুতে মোক কমেণ্ট কৰি আছিলে কি তোমালোকৰ মানে পাৰ মান্থ চেলেৰি আৰু বেচিক পেপত দিয়া ভিডিঅ' এক্সট্ৰা এলাউন্স কিমান পোৱা মানে তোমালোকে কোৱা। তোমালোকৰ কমেণ্ট মোৰ ইয়াত লিখি থোৱা আছে মানে এইখনত, ঠিক আছে। তোমালোকে যোনবোৰ কমেণ্ট কৰা তাৰে মই কিছুমান কমেণ্ট লওঁ, কিন্তু চবৰে মানে কমেণ্ট মানে চবৰে তোমালোকৰ কমেণ্টবোৰ ৰিপ্লাই দিয়াটো সম্ভৱ নহয়, ঠিক আছে। বহুতো কমেণ্ট কৰি আছে, কিন্তু প্ৰায় যোনবোৰ ছেম কমেণ্ট, যোনবোৰ ইম্পৰ্টেণ্ট কমেণ্ট তোমালোকক মানে মই সেইবোৰ ৰিপ্লাই দিবলৈ যত্ন কৰোঁ, ঠিক আছে। কাৰণ যোনসকল মানে তোমালোকৰ ডাউট সেইবোৰ মই তোমালোকক ক্লিয়াৰ কৰিব বিচাৰোঁ, কাৰণ মইতো বেছিভাগৰে মানে ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ আৰু বহুতো মই দিব নোৱাৰোঁ, ঠিক আছে। তোমালোকক মোক বেয়া পাই নাথাকিবা, ঠিক আছে। কাৰণ তোমালোকক মই ৰিপ্লাইবোৰ দিব এইকাৰণেই নোৱাৰোঁ, কাৰণ তোমালোকে গম পোৱাই এতিয়া ট্ৰেইনিং অৱস্থাত কিমান মানে প্ৰস্তুতি চলাবলগীয়া হয়, কিমান এটা কষ্টটো ব্যস্ততাৰ ফলত তোমালোকক মানে মই কমেণ্টৰ ৰিপ্লাইবোৰ দিব পৰা নাই। কিন্তু তথাপি মানে যোনবোৰ ইম্পৰ্টেণ্ট তোমালোকক মই ইম্পৰ্টেণ্টবোৰ তোমালোকক দি যাব বিচাৰোঁ। ভাবি সেইকাৰণে মই তোমালোকক ইম্পৰ্টেণ্ট যোনবোৰ কমেণ্ট প্ৰায় কিছুমানে ছেম কমেণ্টে কৰে, তো ছেম যোনবোৰ ইম্পৰ্টেণ্ট কমেণ্ট তোমালোকক মানে মই দি দিওঁ মানে ভিডিঅ'ৰ যোগেদি, ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰি আছিলে কি দাদা তোমাৰ কিমান চেলেৰি পোৱা, এতিয়া পাৰ মান্থ চেলেৰি ওপৰত ভিডিঅ' বনোৱা, বেচিক পে' কিমান হয় তোমাৰ, আৰু এক্সট্ৰা এলাউন্স কিমান পোৱা। মানে তোমালোক সকলো কথা কৈ আছোঁ। আচলতে মেইন কথাটো কি হয়, তোমালোকে গম পোৱাই মানে যোনটো অল ইণ্ডিয়া যোনটো 2022 চনৰ 15 জুনৰ পৰা যোনটো ওলাইছে অগ্নিবীৰ স্কীম, তোমালোকে গম পোৱাই 9,000 তোমালোকৰ কাটিং যায়, মানে কাটিং নাযায়, সেইটো ছেভিংছ বুলি ক'লেও হয়। 9,000টো যোনটো মানে সেইটো ছেভিংছ বুলি ক'লেও হয় আচলতে। আৰু তাৰ মানে তোমালোকৰ 21,000 মানে ইন ট্ৰেইনিং, ঠিক আছে। মই ইউনিটৰ পষ্টিঙৰ কথা কোৱা নাই, 21,000 ইন ট্ৰেইনিং আৰু তোমালোকৰ 9,000 ছেভিং। তোমালোকে গম পোৱাই প্ৰায় 11,072 চামথিং 11,072 তোমালোকৰ যোনটো আছিলে, সেই পইচাটো তোমালোকে গম পোৱাই 4 বছৰৰ পিছত ঘূৰাই দিব বুলি মানে চুক্তি কৰিছিলে, ঠিক আছে। কিন্তু আমাৰ যোনটো পাৰ মান্থ চেলেৰি ইন ট্ৰেইনিং এইটো 21,000, আৰু যোনটো 2022 যোনটো ডি এলাউন্স থাকে, সেইটো আমাৰ ট্ৰেইনিঙত মানে নাপায়, সেইটো পষ্টিঙৰ পিছত পায়, ঠিক আছে। কিন্তু তোমালোকে যেতিয়া ফিল্ড এৰিয়াত পাবা, তোমালোকৰ এক্সট্ৰা এলাউন্স তোমালোকৰ চেলেৰিতকৈও বাঢ়ি যাব। পিছ এৰিয়াত কমেই থাকে অলপমান, 2,000 পায়, 2022 চামথিং এটা বাঢ়ে, কিন্তু ডিএটো ট্ৰেইনিঙত নাপায় যিহেতু বেচিক পে'। কিন্তু বেচিক পে' তোমালোকৰ 21 থাকে, ঠিক আছে। বেচিক পে' 21 থাকে, কিন্তু প্ৰথমতে যদি চেলেৰিৰ ওপৰত মানে গুৰুত্ব দিয়া, এতিয়া নিজৰ কাৰণে অলপ বেয়া হৈ পৰে, কাৰণ তোমালোকে ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিব লাগিব, ঠিক আছে। কাৰণ তোমালোকে গম পোৱাই বহুতে কৈ আছে অগ্নিবীৰ 4 বছৰ হয় দাদা, কিন্তু এইটো অগ্নিবীৰ আচলতে 4 বছৰটো এনেকুৱাই হয়, তোমালোকে এতিয়া পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে, ঠিক আছে। বিধানসভাত আলোচনা চলি আছে, নিশ্চয় এইটো পাৰ্মানেণ্ট হ'ব, আৰু নিশ্চয় পাৰ্মানেণ্ট হ'বও লাগে। কাৰণ অসমৰ ভাৰতৰ গোটেই অল ইণ্ডিয়া বহুতো মানুহে যুক্তি দাঙি ধৰি দি আছে যে অগ্নিবীৰ আগৰ লেখীয়া হ'ব লাগে, আৰু আগৰ এটা অগ্নিবীৰ যোনটো ৰেগুলাৰ ইণ্ডিয়ান আৰ্মি পেণ্ডিং আছে, সেইটো কোৰ্টত হাইকোৰ্ট চলি আছে। সেইটো যদি হাইকোৰ্টটো জিকে, তেওঁলোকৰ ৰেগুলাৰ আৰ্মিটো পাব, ঠিক আছে। আৰু যিহেতু আগতে টিয়াৰ আৰ্মি ছমহীয়া আছিলে, 6 মাহ কৰি তেওঁলোকে হোমগাৰ্ডত লিখে, 6 মাহ ঘৰত থাকিব লাগে। যিহেতু টিয়াৰ আৰ্মি পাৰ্মানেণ্ট হ'ল নিশ্চয়, আৰু টিয়াৰ আৰ্মি পাৰ্মানেণ্ট হ'ল যেতিয়া তোমালোকৰ অগ্নিবীৰটো পাৰ্মানেণ্ট হ'ব লাগে। সেইটো মানে অসমৰ নহয়, গোটেই ভাৰতৰ প্ৰতিটো চুকৰ ল'ৰাবোৰে আৰু কিছুমান মানুহে যুক্তি দাঙি ধৰি আছে, টিয়াৰ আৰ্মি পাৰ্মানেণ্ট হ'ল যেতিয়া অগ্নিবীৰ পাৰ্মানেণ্ট হ'ব লাগে, ঠিক আছে। আৰু মোৰ মতেতো নিশ্চয় পাৰ্মানেণ্ট হ'ব, ঠিক আছে। তো সেইটো কথা পিছত আলোচনা কৰিম, কিন্তু প্ৰথমতে তোমালোকে যিহেতু কমেণ্ট কৰিছিলা যে বেচিক পে' ওপৰত, তো বেচিক পে' তোমালোকক কৈ দিওঁ, বেচিক পে' তোমালোকৰ ছেমে থাকে, 21 থাকে, আৰু এক্সট্ৰা এলাউন্স ইন ট্ৰেইনিঙত মানে নাপায়। কিন্তু যেতিয়া তোমালোকে ইউনিট যাবা, পষ্টিঙৰ সময়ত তোমালোকে ইউনিট চাই তোমালোকে বেচিক পে'তকৈ তোমালোকে এক্সট্ৰা এলাউন্স বেছি পায়। মানে তোমালোকে যোনখন অগ্নিবীৰৰ যোনখন বেচিক পে' তোমালোকে এখন গুগলত পাই যাবা, গুগলত তোমাৰ অনলাইনত মাৰি চাব পাৰা, মাৰি দিব পাৰা বেচিক পে' বুলি। তোমালোকৰ তোমালোকৰ ছিষ্টেমেটিক মানে কোনটো বছৰত কিমান পায়, ছিষ্টেমেটিক যোনটো চেলেৰি বাঢ়ি যায় তাৰ লিষ্ট আছে, তোমালোকে গুগলত মাৰি চাই ল'ব পাৰা, ঠিক আছে। তো তোমালোকক এইটোৱে ক'ম, চেলেৰিৰ ওপৰত প্ৰথম ভৰসা কৰি মানে চেলেৰিৰ ওপৰত প্ৰথম ইম্পৰ্টেণ্ট লাভ নাই মোৰ মতে। মই চেলেৰিৰ ওপৰত ইমান গুৰুত্ব নিদিওঁ। প্ৰথমত তোমালোকে এইটোৱে ভাবিব লাগিব যাতে ট্ৰেইনিংটো কেনেদৰে ভালদৰে পাৰ কৰোঁ, ঠিক আছে। ট্ৰেইনিংটো যদি ভালদৰে তোমালোকে পাৰ কৰিব পাৰা, নিশ্চয় তোমালোকৰ বাকী সময়খিনিও নিশ্চয় ভাল হ'ব। মেইন তোমালোকে ছাৰহঁতৰ লগত ভাল থাকিবা, ছাৰহঁতৰ যোনবোৰ কাম দিয়ে, যোনবোৰ টাস্ক দিয়ে, সেইবোৰ ভালদৰে কৰিবা ইয়াত আহি। আৰু ইয়াত আহি নিজৰ যোনবোৰ ডকুমেণ্ট পাতি হওক, ট্ৰেইনিঙত ভালদৰে ৰাখিবা, পইচা পাতি লগ মাৰি ৰাখিবা, ঠিক আছে। তো বেচিক পে' তোমালোকৰ পাৰ মান্থ চেলেৰিৰ ওপৰত যদি কথা ক'বলৈ যাওঁ, তোমালোকৰ 21,000 ইন ট্ৰেইনিং বেচিক পে', আৰু তোমালোকৰ DA 2022 সেইটো তোমালোকৰ ইন ট্ৰেইনিঙত নাপায়। কিন্তু তোমালোকে যেতিয়া
অন্যান্য ধৰণৰ পিচ এৰিয়াত যেতিয়া যাবা তেতিয়া তোমালোকৰ পাই যাবা সেইটো বেছিক পে'টো তোমালোকৰ লাষ্টত সেইটো তোমালোকক পাই যাবা ঠিক আছে। তোমালোকৰ যেতিয়া পষ্টিঙৰ সময়ত তোমালোকৰ সেইটো ঘূৰাই দিব, সেই বস্তুটো তোমালোকৰ মানে পষ্টিঙৰ সময়ত সেই যেতিয়া যাবা মানে সেই বস্তুটো তেতিয়া তোমালোকৰ ঘূৰাই দিয়ে ঠিক আছে। ইন ট্ৰেইনিঙত নাপায়, কিন্তু যেতিয়া তোমালোকে পষ্টিং পাবা তেতিয়া তোমালোকৰ বেছিক পে যোনটো দিয়ে এলাউন্স, বেছিক পে'টো তোমালোকে পাবা, লগতে দিয়ে এলাউন্সটো তোমালোকে পাবা ঠিক আছে। আৰু বহুতে তোমালোকে ভিডিঅ' চাইছেও চাগে, সেইটো তোমালোকে বহুতে কৈছেও, অন্যান্য তোমালোকে ভিডিঅ' চালে তোমালোকে গম পাবাই, সেইটো বেছিক পে'টো তোমালোকক যোনটো তোমালোকৰ বেছিক পে' সেইটো তোমালোকক ঘূৰাই দিব ঠিক আছে। কিন্তু প্ৰথমতে নোপোৱা মানে ইন ট্ৰেইনিঙত তোমালোকে নাপাবা, কিন্তু যেতিয়া লাষ্টলৈ তোমালোকে যাবা তেতিয়া তোমালোকে পাই যাবা যোনটো বেছিক পে' ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰি আছিলে চেলেৰী ৰিপৰ্ট, মোৰ আগতো চেলেৰী ৰিপৰ্ট ভিডিঅ' দিয়া আছে, তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাইছা নিশ্চয় গম পোৱাই, আগতো মোৰ দিয়া আছে ঠিক আছে। আগৰ যোনবোৰ আছিলে তাতো মোৰ দিয়া আছে বেছিক পে' ওপৰত ভিডিঅ', আৰু বহুতে চাইছোঁ, কিন্তু যোনসকল মোৰ নিউ মেম্বাৰ্ছ মানে নিউ ছাবস্ক্ৰাইবাৰ তেওঁলোকে মানে আগৰ ভিডিঅ' মোৰ চোৱা নাই, সেইকাৰণে গম নাপায়। কিন্তু যোনবোৰ মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ আগৰ পৰাই মোৰ ভিডিঅ' চাই তেওঁলোকে গম পায় ঠিক আছে। সেইকাৰণে তোমালোকে মোৰ ভিডিঅ'বোৰ চাবা, মোৰ ভিডিঅ'বোৰ এইকাৰণেই চাবা কাৰণ মই যোনবোৰ ভিডিঅ' দিওঁ তোমালোকৰ বাবে হেল্পফুল হয়। মই ডকুমেণ্টৰ বিষয়ে দি থাকোঁ, আৰু ইন ট্ৰেইনিং চেণ্টাৰলৈ আহিলে কি ডকুমেণ্ট লৈ আনিব লাগে সেইবোৰৰ কথাও কৈ থাকোঁ মই তোমালোকক ঠিক আছে। তো সেইকাৰণে তোমালোকে যোনবোৰ মানে হয় যোনবোৰ ডকুমেণ্ট হয় ডকুমেণ্টৰ ভিডিঅ' দি থাকোঁ, ডকুমেণ্টৰ যোনবোৰ ভিডিঅ' সেইবোৰ মোৰ আগত দিয়া আছে, চাবা যে ট্ৰেইনিং চেণ্টাৰলৈ আহিলে মানে কি ডকুমেণ্ট লৈ আহিব লাগে, আৰু ট্ৰেইনিং চেণ্টাৰলৈ আহিলে কি ডকুমেণ্ট লৈ আহিব লাগে সেইটো তোমালোকক মোক কৈ থোৱাই আছে। কিন্তু তাৰ লগতে মোক আজি ভিডিঅ'টো সেইকাৰণে বনাই দিলোঁ, বহুতে কমেণ্ট কৰি আছিলে বেছিক পে' ওপৰত আৰু পাৰ মান্থ চেলেৰীৰ ওপৰত এক্সট্ৰা এলাউন্স কিমান পোৱা। এক্সট্ৰা এলাউন্স তোমালোকে পষ্টিঙৰ সময়ত পাবা ঠিক আছে, সেইটো তোমালোকে পষ্টিঙৰ সময়ত পাবা, এতিয়া নহয়, পষ্টিঙৰ সময়ত মানে পাই যাবা তোমালোকে, চিন্তা কৰিব নালাগে, পষ্টিঙৰ সময়ত সেইটো অতি সোনকালেই পাই যাবা ঠিক আছে। চিন্তা কৰি নাথাকিব, অতি সোনকালে পাবা তোমালোকে। কিন্তু প্ৰথমতে কেনেকৈ চৰকাৰৰ দৰমহা খাব পাৰোঁ, কেনেকৈ নিজৰ কষ্টৰ ফলত চৰকাৰীত নিজৰ ঘৰখন বনাব পাৰোঁ তাৰ ওপৰত প্ৰস্তুতি দিয়া ঠিক আছে। কাৰণ যদি চৰকাৰী দৰমহা খাবলৈ মন আছে কষ্টও কৰিব লাগিব, কাৰণ গম পোৱাই এটা কম্পিটিশ্যনৰ যুগ ঠিক আছে। তোমালোকে মোক সুধিলা হয় পাৰ মান্থ চেলেৰী হয়, মোক বহুতো কমেণ্ট কৰে, ভাল লাগে মোৰ, কিন্তু তোমালোকে মই যেনেকৈ চৰকাৰী এজন মানে কাৰ্যকাৰী হয় তেওঁলোকে তোমালোকেও কষ্ট কৰা, যাতে মই এজন চৰকাৰী মানুহ হ'ব পাৰোঁ, মানে চৰকাৰৰ দৰমহা খাব পাৰোঁ, তেনেকৈ তোমালোকে কষ্ট কৰা ঠিক আছে। চিভিলত তোমালোকে ইমান পইচা নোপোৱা, তোমালোকে গম পাই যেতিয়া এটা চিভিলত কৰিবলৈ যাবা কষ্ট বহুত থাকে, পইচা কম থাকে, কিন্তু এটা চাকৰি যদি কৰা বহুত তোমালোকৰ লাভদায়ক হয় ঠিক আছে, বহুত লাভদায়ক হয়। তোমালোকে জাষ্ট ডিউটি দিব লাগে, আৰু ছাৰহঁতৰ লগত ভাল হৈ তোমালোকে যদি ভাল হৈ থাকা, যোনবোৰ কাম কৰে ভালদৰে কৰা, নিশ্চয় তোমালোকৰ ঘৰখন বনিব, পৰিয়ালটো সুখী হ'ব। কিন্তু প্ৰথম তোমালোকে কষ্ট কৰিব লাগিব যে কেনেকৈ চাকৰিটো লওঁ ঠিক আছে, কেনেকৈ চাকৰিটো লওঁ, তেতিয়া তোমালোকে মানে চৰকাৰৰ পইচা খোৱাৰ যোগ্য হ'বা। প্ৰথমতে তোমালোকৰ চৰকাৰী চেলেৰী খোৱাৰ যোগ্যতা থাকিব লাগিব, তোমালোকৰ কষ্ট কৰিব লাগিব। প্ৰথম তোমালোকৰ যিহেতু এক্সাম হ'ব, এতিয়া তোমালোকৰ এক্সামটো দিয়া ভালদৰে, লগতে ফিজিকেলৰ হৈ ভালদৰে প্ৰস্তুতি চলোৱা, নিশ্চয় পাছ হৈ যাব ঠিক আছে। কৈ দিলোঁ পাৰ মান্থ চেলেৰী 21, আৰু বেছিক পে' যোনটো দিয়ে সেইটো পষ্টিঙৰ সময়ত যোগ হয়। কিন্তু তোমালোকৰ মেক্সিমাম SBI একাউণ্টখন থাকিব লাগে, আৰু ট্ৰেইনিঙত যোনখন মানে একাউণ্ট খোলা ঘৰলৈ গ'লে সেইখন নিজৰ হোম ব্ৰাঞ্চ কৰি ল'বা ঠিক আছে। নিজৰ হোম ব্ৰাঞ্চ কৰি ল'লে তোমালোকে এক্সট্ৰা এলাউন্স এটা পায়, মানে ট্ৰেইনিঙৰ যোনখন একাউণ্ট খোলা সেইখন যেতিয়া ছুটি যাবা তেতিয়া তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ হোম ব্ৰাঞ্চ কৰি ল'বা, আৰু তোমালোকে যিমান পাৰা SBI একাউণ্ট খুলিবা ঠিক আছে। SBI একাউণ্ট ভাল, মানে এই ভিডিঅ'ত যিমান পাৰা লগৰ বোলে শ্বেয়াৰ এটা কৰি দিবা, আৰু যোনে মোৰ চেনেলটো নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি জইনো হৈ ল'ব পাৰা ঠিক আছে। সকলোকে ধন্যবাদ। নতুন এটা ভিডিঅ'লৈ আকৌ আহিম, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।